নমস্কাৰ। ৰাতিপুৱাই বাতৰি কাকত যোগে জানিব পাৰিলোঁ যে অসমৰ বান পৰিস্থিতি বৰ্তমান ভয়াৱহ অৱস্থাত। অসম ৰাজ্যিক দুৰ্যোগ কৰ্তৃপক্ষ চমুকৈ ASDMৰ ৰিপৰ্ট অনুসৰি বৰ্তমান অসমৰ 12খন জিলাৰ প্ৰায় 6.8 লাখ মানুহ এতিয়া বানৰ কবলত পৰিছে। তাতোকৈ ASDMৰ ভয়ংকৰ তথ্যটো হ'ল যে এতিয়ালৈকে মৃত্যুবৰণ কৰাৰ সংখ্যা 46 জনলৈকে বৃদ্ধি পাইছে। ASDMৰ তথ্য অনুসৰি সৰ্বাধিক বানৰ কবলত পৰা জিলাসমূহৰ ভিতৰত আছে পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি, দ্বিতীয় নম্বৰ স্থানত আছে হাইলাকান্দি আৰু তৃতীয় নম্বৰ স্থানত আছে নগাঁও। শ্ৰীভূমিত এতিয়ালৈকে বানৰ কবলত পৰা লোকৰ সংখ্যা 2.59 লাখ লোক এতিয়া বানৰ কবলত পৰিছে। দ্বিতীয় নম্বৰ স্থানত আছে হাইলাকান্দি জিলা। হাইলাকান্দি জিলাত এতিয়ালৈকে বানৰ কবলত পৰা লোকৰ সংখ্যা 1.72 লাখ মানুহ এতিয়া বানৰ কবলত। তৃতীয় নম্বৰ স্থানত থকা নগাঁও জিলাৰ এতিয়ালৈকে খবৰ আৰু তথ্য অনুসৰি 1.01 লাখ মানুহ এতিয়া বানৰ কবলত পৰিছে। তাতোকৈ ভয়ংকৰ আৰু দুখ লগা কথা এইটোৱেই যে এই জিলাসমূহৰ এতিয়ালৈকে সৰ্বমুঠ প্ৰায় 1500ৰো অধিক অঞ্চল এতিয়া পানীৰ তলত আৰু 1500 হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত আছে।